নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে 2 ফেব্ৰুৱাৰী আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব তেনে বলক খবৰকেইটা আৰম্ভ কৰোঁ দৰ্শকসকল আজি ৰাতিপুৱাৰ প্ৰথমটো খবৰ হৈছে ছমাহ পূৰ্বে বিবাহ কৰা শিক্ষক প্ৰাঞ্জল কুমাৰে পলুৱাই নিলে এতিয়া দ্বাদশ শ্ৰেণীৰ ছাত্ৰীক আন ধৰ্মৰ ছাত্ৰীক পলুৱাই নিয়াৰ কাৰ্যক লৈ এতিয়া শূন্য ৰাইজ দিবলৈছে এটা গুৰুত্বপূৰ্ণ খবৰ হিন্দু শিক্ষকে পলুৱাই নিলে মুছলমান সম্প্ৰদায়ৰ ছাত্ৰীক সভ্য সমাজক লজ্জানত কৰিলে মঙলদৈৰ এগৰাকী শিক্ষকে পূৰ্বে বিবাহিত লম্পট শিক্ষক প্ৰাঞ্জল কুমাৰ কুকাণ্ড দ্বাদশ শ্ৰেণীৰ এগৰাকী মুছলিম ছাত্ৰীক পলুৱাই নিয়ে শিক্ষক প্ৰাঞ্জলে দৰং জিলাৰ মঙলদৈ এখন বালিকা বিদ্যালয়ৰ শিক্ষক প্ৰাঞ্জল কুমাৰ 30 জানুৱাৰীত নিজ বিদ্যালয়ৰে ছাত্ৰীক পলুৱাই নি বিপদত এতিয়া প্ৰাঞ্জল কুমাৰ ছাত্ৰীগৰাকীৰ পৰিয়ালে মঙলদৈ থানাত দাখিল কৰে এজাহাৰ অৱশ্যে এজাহাৰৰ পিছতো আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ আহি পৰিছে ফলত স্কুলৰ চৌহদতে প্ৰতিবাদ সাব্যস্ত কৰিলে পৰিয়ালৰ লোকে লম্পট শিক্ষক প্ৰাঞ্জলক আটক কৰি উপযুক্ত শাস্তি প্ৰদানৰ দাবী কৰে পৰিয়াল লোকে প্ৰাঞ্জল কুমাৰে 6 মাহ আগতে বিয়া কৰাইছিল অন্য এগৰাকী যুৱতীক পত্নী থকাৰ পিছতো ছাত্ৰীক পলুৱাই নিয়াক লৈ গৰিহণা এতিয়া দৰং জিলাৰ আচুৰ আৰু দিবলৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ মানৱ সমাজক লজ্জানত কৰা এটা ঘটনা আহি পৰিছে বাসুদেৱ দাসৰ কামনাৰ বলি হ'ল বিশেষভাৱে সক্ষম বিধৱা মহিলা মানৱ সমাজক লজ্জানত কৰা এটা ঘটনা আহি পৰিছে বাসুদেৱ দাসৰ কামনাৰ বলি হ'ল শাৰীৰিকভাৱে সক্ষম বিধৱা মহিলা বাসুদেৱ দাসৰ বিপৰীতে বিধৱা মহিলাক যৌন নিৰ্যাতন চলোৱাৰো অভিযোগ আহি পৰিছে পলাকবাৰী ফুলগুৰিত সংঘটিত হৈছে এই ঘটনাটো স্থানীয় ৰাইজে আৰক্ষীক সমজাই দিয়ে বাসুদেৱ দাসক শাৰীৰিকভাৱে অক্ষম হোৱা সুযোগ লৈ এই নিকৃষ্ট কাণ্ড কৰাৰ অভিযোগ আহি পৰিছে মহিলাগৰাকী বৰ্তমান 6 মাহৰ অন্তঃসত্ত্বা মানৱ সমাজক লজ্জানত কৰা ঘটনা আহি পৰিছে আৰু দিবলৈছে এই মুহূৰ্তত পৰৱৰ্তী খবৰ অসম সাহিত্য সভাৰ অধিৱেশনত অঘটন মূল প্ৰৱেশদ্বাৰৰ সন্মুখত ভয়ংকৰ পৰিস্থিতি এটা হোৱা পৰিৱেশ সৃষ্টি হয় দিবলৈছে এটা ব্ৰেকিং নিউজ অসম সাহিত্য সভাৰ অধিৱেশনত অঘটন মূল প্ৰৱেশদ্বাৰৰ সন্মুখত অগ্নিকাণ্ডৰ ফলত হোৱা পৰিৱেশ জুইত জাহ গ'ল এখন বিপণী শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হয় অগ্নি নিৰ্বাপক বাহিনীয়ে 3খনকৈ বাহনে নিৰ্বাপন কৰে জুই আৰু দিবলৈছে পৰৱৰ্তী খবৰ মধ্যবিত্ত লোকলৈ বৃহৎ সকাহ দিলে মোদী চৰকাৰে 12 লাখ টকাৰ পৰ্যন্ত উপাৰ্জন কৰাসকলে দিব নালাগে এতিয়া টেক্স সকলো টেক্সৰ পৰা মুক্ত 0ৰ পৰা 4 লাখ টকাৰ উপাৰ্জনকাৰী দিবলৈছে এটা ব্ৰেকিং নিউজ আয়কৰ ক্ষেত্ৰত মধ্যবিত্তক বৃহৎ সকাহ দিলে মোদী চৰকাৰে নতুন কৰ ব্যৱস্থাত 12 লাখ টকাৰ পৰ্যন্ত উপাৰ্জনকাৰীয়ে দিব নালাগে কৰ 0ৰ পৰা 4 লাখ উপাৰ্জনকাৰীৰ সকলো কৰ মুক্ত কৰা হয় 4ৰ পৰা 8 লাখ টকা উপাৰ্জনকাৰীয়ে 5% কৰ আৰোপ কৰা হয় 8ৰ পৰা 12 লাখ টকা উপাৰ্জনকাৰীক 10% কৰ আৰোপ কৰিছে এটা 12ৰ পৰা 16 লাখ টকা উপাৰ্জনকাৰীয়ে দিব লাগিব 15% কৰ 20% কৰ দিব লাগিব 16ৰ পৰা 20 লাখ টকা উপাৰ্জনকাৰীয়ে এটা 20ৰ পৰা 24 লাখ উপাৰ্জনকাৰীয়ে দিব লাগিব 25% কৰ 24 লাখ টকাৰ অধিক উপাৰ্জনকাৰীয়ে দিব লাগিব 30% কৰ একেলগে দাখিল কৰিব পাৰিব বিগত 4 বছৰৰ আইটি ৰিটাৰ্ণ এটা জ্যেষ্ঠ নাগৰিকৰ TDS সীমা 50,000 পৰা 1 লাখলৈ বৃদ্ধি কৰা হৈছে আয়কৰ দাখিলৰ সীমা 2 বছৰৰ পৰা 4 বছৰলৈ বৃদ্ধি কৰা হৈছে বছৰি 18 লাখ উপাৰ্জনকাৰীয়ে 70,000 টকা আয়কৰ ৰেহাই পাব আৰু বছৰি 25 লাখ উপাৰ্জনকাৰীয়ে ৰেহাই পাব 1.10 লাখ টকাৰ আয়কৰ ক্ষেত্ৰত মধ্যবিত্তৰ বৃহৎ সকাহ এতিয়া মোদী চৰকাৰৰ দিবলৈছে পৰৱৰ্তী খবৰ গিলানবাৰে চিণ্ড্ৰমত আক্ৰান্ত হৈ এতিয়া অসমত প্ৰথমটো মৃত্যুৰ ঘটনা আহি পৰিছে এই ৰোগত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে গুৱাহাটীৰ এগৰাকী কিশোৰীয়ে 18 বছৰীয়া কিশোৰীগৰাকীৰ ঘৰ গুৱাহাটীৰ পথৰ কুৱেৰীত দুদিন পূৰ্বে এতিয়া কিশোৰীগৰাকীৰ দেহত ধৰা পৰিছিল গিলানবাৰে চিণ্ড্ৰম ৰোগ
আহি পৰিছে এটা ভয়ংকৰ ৰোগ দেশজুৰি আতংকৰ সৃষ্টি কৰা গিলান-বাৰে চিণ্ড্ৰমক লৈ এতিয়া ডাঙৰ খবৰ আহি পৰিছে গিলান-বাৰে চিণ্ড্ৰমত আক্ৰান্ত হৈ অসমত প্ৰথমটো মৃত্যুৰ ঘটনা আহি পৰিছে এই ৰোগত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱালে গুৱাহাটীৰ এগৰাকী কিশোৰীয়ে 17 বছৰীয়া কিশোৰীগৰাকীৰ ঘৰ গুৱাহাটীৰ পথৰ কুৱেৰীত বুলি জানিব পৰা গৈছে দুদিন পূৰ্বে কিশোৰীগৰাকীৰ দেহত ধৰা পৰিছিল এই ৰোগ শুক্ৰবাৰে নিশা চিকিৎসাধীন অৱস্থাতেই মৃত্যুত আক্ৰান্ত শিশুৰীগৰাকী ইতিমধ্যে এই ৰোগত আক্ৰান্ত হৈ মৃত্যুক খাব দিছে 4 বছৰীয়া শিশু আৰু কিশোৰীয়ে ইয়াৰে দুটা কিশোৰ মহাৰাষ্ট্ৰৰ আৰু আন দুটা প্ৰতিবেশী ৰাজ্যৰ পশ্চিমবংগৰ বুলি জানিব পৰা গৈছে অসমৰ কিশোৰীগৰাকীৰ মৃত্যুৰ পিছতে এতিয়া দেশত পঞ্চমটো মৃত্যুৰ ঘটনা আহি পৰিছে দেশজুৰি বহু শিশু আৰু কিশোৰীৰ আক্ৰান্ত হৈছে গিলান-বাৰে চিণ্ড্ৰমত দেহত শুকুৰবাৰৰ পৰ্যন্ত 140 গৰাকী শৰীৰত ইয়াৰ সংক্ৰমণ পোৱা গৈছে শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণে দেখা দিয়ে আক্ৰান্তৰ শৰীৰত খাদ্যনলীৰ সংক্ৰমণ হ'লেও দেখা দিব পাৰে গিলান-বাৰে চিণ্ড্ৰম এই ৰোগত আক্ৰান্ত হ'লে দুৰ্বল হৈ পৰে মস্তিষ্কৰ আৰু মেৰুদণ্ডৰ স্নায়ু কেইঘণ্টামানৰ ভিতৰতে প্ৰখাঘাত আৰম্ভ হয় ৰোগীৰ শৰীৰত অনবৰতে লেলাৱতী ওলাবলৈ আৰম্ভ কৰে আক্ৰান্তৰ মুখৰে কিছু সময়ৰ ভিতৰতে আৰম্ভ হয় উশাহ নিশাহ লোৱাত অসুবিধা আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ আগন্তুক 24 ঘণ্টাত ৰাজ্যত কালৰূপ ল'ব বতৰে সৰস্বতী পূজাত বিধি পথালি দিব নেকি বতৰৰ বাবে ইমলান পৰিব নেকি সৰস্বতী পূজাৰ উৎসাহ আগন্তুক 24 ঘণ্টাত ৰাজ্যত কালৰূপ ল'ব বতৰে দিব লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ সৰস্বতী পূজাত বিধি পথালি দিব নেকি বতৰৰ বাবে ইমলান পৰিব নেকি সৰস্বতী পূজাৰ উৎসাহ আগন্তুক 24 ঘণ্টাত ৰাজ্যত কালৰূপ ল'ব বতৰে এটা 2 ফেব্ৰুৱাৰী পৰ্যন্ত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত বৰষুণৰ সম্ভাৱনা আছে লগতে ঘন কুঁৱলীয়ে আৱৰি ধৰিব ৰাজ্যৰ বহু অঞ্চল ধেমাজি শিৱসাগৰ ডিব্ৰুগড়ত হ'ব পাৰে ধুমুহা বৰষুণ চৰাইদেউ তিনিচুকীয়াতো ধুমুহা বৰষুণৰ সম্ভাৱনা আছে এটা ঘন কুঁৱলীয়ে আৱৰিব যোৰহাট মাজুলী হাইলাকান্দি শ্ৰীভূমিৰ বিস্তীৰ্ণ অঞ্চল এটা বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দিলে আগজাননী